আপোনালোকে জানি আচৰিত হ'ব আজিকালি ব্যৱহাৰ কৰা স্যানিটাৰী প্যাডবিলাক যিবিলাক মহিলাসকলৰ কাৰণে অত্যন্ত দৰকাৰী হয় সেইবিলাক এটা সময়ত যুদ্ধক্ষেত্ৰত সৈনিকৰ আঘাতপ্ৰাপ্ত সৈনিকৰ ৰক্তক্ষৰণ কমাবৰ কাৰণে বা তেজ শুহিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে World War Iৰ সময়ত ফ্ৰান্সৰ নাৰ্ছসকলে লক্ষ্য কৰিলে যে এই তেজ শুহিবৰ কাৰণে যিবিলাক পেড ব্যৱহাৰ কৰা হৈছে সেইবোৰ দেখোন আমি আমাৰ মহিলাসকলৰ মেনষ্ট্ৰুৱেশ্যনৰ সময়তো ব্যৱহাৰ কৰিব পাৰোঁ গতিকে সেই ধৰণে সেইটো চিন্তাৰ পৰাই উদ্ভৱ হ'ল বা ব্যৱসায়িক ভিত্তিত এইবিলাক স্যানিটাৰী প্যাডৰ নিৰ্মাণ হ'ল আৰু আজিকালি আমি অতি সুলভ মূল্যটো আৰু অতি সহজতে আমি স্যানিটাৰী প্যাডবিলাক মহিলাসকলে ব্যৱহাৰ কৰিব পাৰে এই স্যানিটাৰী প্যাডবিলাক এবাৰ ব্যৱহাৰ কৰিলে আপুনি 4 পৰা 6 ঘণ্টাৰ ভিতৰত সলাব লাগে আৰু যদিহে ব্লিডিং বেছি হৈছে তেতিয়াহ'লে তাতকৈও সঘনাই সলাব লগা হয় কাৰণ তেজ ব্যাক্টেৰিয়াবিলাকৰ গ্ৰোথৰ কাৰণে এটা উত্তম মাধ্যম হয় সঘনাই নসলালে এই ইয়াৰ ব্যাক্টেৰিয়াবিলাক গ্ৰো হ'ব আৰু ইনফেকশ্যন কৰাৰ সম্ভাৱনা অধিক হয় এই প্যাডবিলাকো দুই ধৰণৰ থাকে এটা হৈছে নন বায়োডিগ্ৰেডেবল আৰু এটা হৈছে বায়োডিগ্ৰেডেবল স্যানিটাৰী প্যাড দেখিবলৈ একেই হ'ব কিন্তু যিবিলাক বায়োডিগ্ৰেডেবল স্যানিটাৰী প্যাড হয় সেইবিলাক প্ৰাকৃতিক ফাইবাৰ যেনে কপাহ কলৰ আঁহ বা মৰাপাটৰ আঁহ বাঁহৰ আঁহ আদিৰ পৰা বনায় আৰু এইবিলাকৰ পৰা স্বাস্থ্যৰ ক্ষতি নহয় নন বায়োডিগ্ৰেডেবল যিবিলাক অতি সুলভ মূল্যত বজাৰত পোৱা যায় সেইবিলাক নিৰ্মাণ কৰোঁতে বিভিন্ন ধৰণৰ ৰসায়নৰ ব্যৱহাৰ হয় আৰু তাৰ পৰা স্বাস্থ্যৰ ক্ষতিও হ'ব পাৰে গতিকে এইখিনি জনালোঁ আৰু বিভিন্ন ধৰণৰ স্যানিটাৰী প্ৰডাক্ট বা মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্ট যিবিলাক মাহেকৰ সময়ত ব্যৱহাৰ হয় সেই বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম ধন্যবাদ